গুৰুত্বপূৰ্ণ খবৰ যে আপোনাৰ একাউণ্টত কাইলৈ জমা হ'ব চৰকাৰী ধন বুধবাৰে চৰকাৰে আপোনাৰ বেংক একাউণ্টত জমা কৰি দিব চৰকাৰী ধন গতিকে আপুনি কাইলৈ পুৱাই পৰীক্ষা কৰিব বেংক একাউণ্ট কেৱল ইমানেই নহয় সমান্তৰালভাৱে ৰেচন সংগ্ৰহ কৰক আৰু সমান্তৰালভাৱে যিসকল লোকে এতিয়াও ৰেচন কাৰ্ডৰ পৰা বঞ্চিত হৈছে তেখেতসকলক বাছি প্ৰত্যেক গৰাকীক এতিয়া চৰকাৰে ৰেচন কাৰ্ড প্ৰদান কৰিব বুলি জানিবলৈ দিছে আমি সবিস্তাৰে খবৰটো লৈ অহাৰ চেষ্টা কৰিম এটা ডাঙৰ খবৰ এই মুহূৰ্তত বুধবাৰে লাখ লাখ লোকৰ একাউণ্টত সোমাব চৰকাৰী ধন লাখ লাখ লোকৰ একাউণ্টত সোমাব চৰকাৰী ধন আৰু বেংক একাউণ্টত পোনপটীয়াকৈ ধন প্ৰদান কৰিব চৰকাৰে অৰুণোদয় আঁচনিৰ হিতাধিকাৰীৰ বাবে ভাল খবৰ আপুনি অৰুণোদয় হিতাধিকাৰী তেনেহলে আপোনাৰ বাবে এটা ভাল খবৰ 1250 টকা লাভ কৰিব প্ৰতি গৰাকী হিতাধিকাৰী কাইলৈ দিনটোত চৰকাৰে প্ৰদান কৰিব 1250 টকাকৈ আৰু অৰুণোদয় আঁচনিৰ লগতে পেঞ্চনাৰ সকলেও লাভ কৰিব পেঞ্চন অৰুণোদয় আঁচনিৰ হিতাধিকাৰীয়ে পাব ধন সমান্তৰালভাৱে বৃদ্ধ পেঞ্চন বিধৱা পেঞ্চনৰ ধনো প্ৰদান কৰিব চৰকাৰে 43,80,741 গৰাকী হিতাধিকাৰীয়ে লাভ কৰিব এই ধন আৰু আনহাতে লাখ লাখ লোকে নতুনকৈ লাভ কৰিব ৰেচন কাৰ্ড নতুনকৈ লাখ লাখ লোকৰ প্ৰদান কৰা হ'ব ৰেচন কাৰ্ডৰ জৰিয়তে প্ৰতি গৰাকী হিতাধিকাৰীয়ে লাভ কৰিব 5টাকৈ বিশেষ সুবিধা ৰেচন কাৰ্ড থাকিলে ৰেচন কাৰ্ড দেখুৱালে লাভ কৰিব বিনামূলীয়া চাউল বিনামূলীয়া চিকিৎসা সেৱা আৰু অতিৰিক্ত 5 লাখ টকা পৰ্যন্ত বিনামূলীয়া চিকিৎসা লাভ কৰিব ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে অৰুণোদয় আঁচনিৰ সুবিধা লাভ নকৰা প্ৰতিগৰাকী মহিলাই পাব এই ধন বঞ্চিত মহিলাৰ তালিকা প্ৰস্তুত কৰি আঁচনিৰ ধন প্ৰদান কৰিব চৰকাৰে আৰু বাদ পৰি ৰোৱা প্ৰতিটো পৰিয়ালৰ তথ্য আহৰণ কৰিব চৰকাৰে এটা ডাঙৰ খবৰ জনাইছে বুধবাৰে লাখ লাখ লোকৰ একাউণ্টত সোমাব চৰকাৰী ধন আৰু কাইলৈ বুধবাৰে পুৱাই আপুনি পৰীক্ষা কৰিব আপোনাৰ বেংক বেলেন্স বেংক একাউণ্ট কিয়নো বেংক একাউণ্টত পোনপটীয়াভাৱে চৰকাৰে প্ৰদান কৰিব আপোনাক ধন গতিকে আপোনাৰ বাবে এটা ভাল খবৰ অৰুণোদয় আঁচনিৰ হিতাধিকাৰীৰ বাবে এটা অতিকে জৰুৰী খবৰ গুৰুত্বপূৰ্ণ খবৰ কেৱল অৰুণোদয় আঁচনিৰ হিতাধিকাৰী বুলিয়ে নহয় যিসকল বৃদ্ধ পেঞ্চন লাভ কৰি আছে বিধৱা পেঞ্চন যিসকলে লাভ কৰিছে তেখেতসকলৰ একাউণ্টতো জমা হ'ব 1250 টকা চৰকাৰে পোনপটীয়াভাৱে প্ৰদান কৰিব এই ধন অৰুণোদয় আঁচনিৰ লগতে পেঞ্চনাৰ সকলেও লাভ কৰিব এই পেঞ্চনৰ ধন আৰু বেংক একাউণ্টত পোনপটীয়াকৈ প্ৰদান কৰা হ'ব বা জমা হ'ব চৰকাৰী ধন এটা ডাঙৰ খবৰ জনাইছো অৰুণোদয় আঁচনিৰ হিতাধিকাৰীৰ বাবে ভাল খবৰ 43,80,741 গৰাকী হিতাধিকাৰীয়ে লাভ কৰিব এই চৰকাৰী ধন আৰু আনহাতে লাখ লাখ লোকে নতুনকৈ লাভ কৰিব ৰেচন কাৰ্ডৰ সুবিধা লাভ কৰিব ৰেচন কাৰ্ডৰ জৰিয়তে প্ৰতিগৰাকী হিতাধিকাৰীয়ে লাভ কৰিব 5টাকৈ বিশেষ সুবিধা বিনামূলীয়া চাউল বিনামূলীয়া চিকিৎসাৰ ব্যৱস্থা অন্যান্য সুবিধা লাভ কৰিব ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলে অতিৰিক্ত 5 লাখ টকাৰ পৰ্যন্ত বিনামূলীয়া চিকিৎসাৰ সুবিধা লাভ কৰিব ৰেচন কাৰ্ডৰ প্ৰতিগৰাকী হিতাধিকাৰীয়ে অৰুণোদয় আঁচনিৰ সুবিধা লাভ নকৰা প্ৰতিগৰাকী মহিলাই পাব ধন তেখেতসকলক প্ৰদান কৰা হ'ব বঞ্চিত মহিলাসকলৰ তালিকা প্ৰস্তুত কৰিব চৰকাৰে আৰু যিসকল লোক বাদ পৰি ৰৈছে তেখেতসকলৰ তালিকা প্ৰস্তুত কৰি সকলোকে ৰেচন কাৰ্ড বিতৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিব এতিয়া চৰকাৰে পুনৰবাৰলৈ কৰিছো যে কাইলৈ আপোনাৰ একাউণ্টত ধন জমা হ'ব চৰকাৰী ধন জমা হ'ব 1250 টকা সোমাব আপোনাৰ একাউণ্টত আৰু ৰেচন কাৰ্ডো প্ৰদান কৰা হ'ব ৰেচন কাৰ্ড যিসকলে ৰেচন কাৰ্ড বৰ্তমান পৰ্যন্ত লাভ কৰা নাই ৰেচন কাৰ্ডৰ সুবিধাৰ পৰা যিসকল লোক বঞ্চিত হৈছে তেখেতসকলৰ একাউণ্টতো জমা হ'ব তেখেতসকলক প্ৰদান কৰা হ'ব ৰেচন কাৰ্ড আৰু এই কথা জানিবলৈ দিছে আৰু এই মুহূৰ্তত ৰাজ্যৰ যিগৰাকী যোগান মন্ত্ৰী ৰঞ্জিত দাসৰ মন্তব্য আছে ৰেচন কাৰ্ডৰ সন্দৰ্ভত শেহতীয়াভাৱে তেখেতে কি মন্তব্য কৰিছিল তাৰ পুৰণি এটা ভাষ্য আমি এই মুহূৰ্তত আগবঢ়োৱাৰ চেষ্টা কৰিম আমি চাওক এইটো ফিংগাৰ এগেইন লৈ আছোঁ যে বিভিন্ন মানুহৰ আমাৰ যোৱাবাৰ যি আমি UPS মিচিং আছিলে এইবাৰ EKYC কৰা হৈছে যাতে বেছি অথেণ্টিকেট কৰা হয় আৰু আমি যিহেতু নতুনকৈ আৰু 10 লাখ মানুহক যিহেতু আমি ৰেচন কাৰ্ড আমি দিয়াৰ সিদ্ধান্ত আছে কাৰণ কিয় এতিয়াও আমাৰ হাতত 10 লাখ বেনিফিচিয়াৰীক দিব পৰা পজিশ্যন আছে আমি প্ৰাথমিকভাৱে যিসকল কেঞ্চাৰ পেচেণ্ট কিডনি হাৰ্টৰ পেচেণ্ট যিসকলে আধাৰ কাৰ্ডৰ কাৰণে তেওঁলোকে ৰেচন কাৰ্ড পোৱা নাছিলে তেওঁলোকক আমি আমাক সুকীয়াকৈ আবেদন কৰিব আহ্বান জনাইছোঁ আৰু যিসকলে পূৰ্বতে ৰেচন কাৰ্ড পোৱা নাছিলে বিভিন্ন কাৰণত তেওঁলোকক পুনৰ আমি আবেদন কৰিব দিছোঁ
সকলোৱে যাতে আগন্তুক দিনত ৰেচন কাৰ্ড যাতে পায়। সেইটো নহয়, এটা সময়সীমা থাকে, যেনেকুৱাকৈ আধাৰ কাৰ্ড চিটিং নকৰিলে আমি কৰ্তন কৰিম বুলি কৈছিলোঁ। গতিকে এইটোতো সকলোৱে সহযোগিতাত হ'ব লাগিব। এটা কাম মই বিভাগৰ মন্ত্ৰীয়ে কৰিব নোৱাৰিম। ৰাইজেতো কোনো কালে ভবা নাছিলে যে 42 লাখ মানুহে ৰেচন কাৰ্ড পাব। আমি প্ৰতিশ্ৰুতি দিয়া নাছিলোঁ, কিন্তু আমি ভুৱা হিতাধিকাৰী প্ৰায় 35 লাখ হিতাধিকাৰী আছিলে, সেইবোৰ কৰ্তন কৰিছোঁ। কৰ্তন কেনেকৈ কৰিছোঁ? আমি যি আধাৰ কাৰ্ড চিটিং কৰিব দিলোঁ, আধাৰ কাৰ্ড চিটিং কৰোঁতে দেখা পালোঁ যে মোৰ নাম মানে যদিও এতিয়া ময়ূৰৰ কাৰ্ড বনাইছোঁ, মধুৰ নামতো কাৰ্ড বনাইছোঁ, নন্দন নামত কাৰ্ড বনাইছোঁ। আধাৰ কাৰ্ড যেতিয়া চিটিং কৰিবলগীয়া হ'ল, চিটিং কৰাতে মোৰহে চিটিং কৰিলোঁ, নন্দ আৰু যদুৰ নামততো চিটিং কৰিব নোৱাৰিলোঁ। এইবাৰ পুনৰ যদি তেনেকুৱা যদি কিবা আৰু 2-4 লাখ যদি ওলাব পৰা যায়, সেইটো কাৰণে কৈছোঁ। যিটো কম দি আছে, যদি যিসকলে দোকানৰ পৰা মালটো লয় দোষী তেওঁলোকেহে। আমিতো তেওঁলোকে কৈছোঁ সম্পূৰ্ণ ল'ব দিছোঁ, তেওঁলোকে ফিংগাৰ প্ৰিণ্ট দি পেলাই তেওঁলোকে চহীও কৰি আহিছে। এইটোৰ কাৰণে দোষী যদি একপক্ষীয়ভাৱে কণ্ট্ৰলৰ দোকানী হ'ব নোৱাৰে, যে গ্ৰাহকসকলো সমানে দোষী, কাৰণ তেওঁলোকে সম্পূৰ্ণ চাউলটো লোৱাৰ দায়িত্ব তেওঁলোকৰ।